প্ৰথম শ্ৰেণীৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ বিষয়ে আলোচনা কৰিম। এতিয়া কথা হ'ল কি, এটা চলকযুক্ত একঘাতৰ সমীকৰণ, এটা চলক মানে কি, যেতিয়া কোনো এটা সমীকৰণত এক্স বা ৱাই বা জেড বা যিকোনো এটাহে অজ্ঞাত ৰাশি থাকে তাক কোৱা হয় এটা চলকযুক্ত। আৰু একঘাতৰ বুলি এইকাৰণে কোৱা হয় যে এক্সৰ ঘাতটো বা যিটো অজ্ঞাত ৰাশি থাকে তাৰ ঘাতটো সদায় একেই হয়। যেনে এক্স যদি এক্সেই থাকিব, ৱাই যদি ৱাই থাকিব, জেড যদি জেডেই থাকিব, এল যদি এলেই থাকিব। যদি তাৰ ঘাতটো এক, অকল এইটো ৱাই টু দি পাৱাৰ 1 জেড টু দি পাৱাৰ 1 এনেকুৱা চব 1 থাকে, সেইকাৰণে ইয়াক একঘাতৰ সমীকৰণ বুলি কোৱা হয়। কিন্তু যদি এক্সৰ ঘাত 2 থাকে বা ৱাই ঘাত 2 থাকে বা জেডৰ ঘাত 2 থাকে তেতিয়া তাক কোৱা হ'ব দ্বিঘাতৰ সমীকৰণ। গতিকে আমি একঘাতৰ সমীকৰণৰ কথাহে এতিয়া আলোচনা কৰিম। এতিয়া কথা হ'ল এই সমীকৰণ কাক বোলে? সমীকৰণ মানে হ'ল মাজত এটা সমান চিন থাকে, বাওঁফালে এটা পক্ষ থাকে, সোঁফালে এটা পক্ষ থাকে। গতিকে দুটা পক্ষক এটা সমান চিনৰ দ্বাৰা সূচিত কৰা হয়। বাওঁফালতো কোৱা হয় বাওঁ পক্ষ, সোঁফালতো কোৱা হয় সোঁপক্ষ। এতিয়া যেনেকৈ 4x = 12 আছে যেনিবা, এইটো বাওঁপক্ষ, 4xটো বাওঁপক্ষ বুলি কোৱা হয় আৰু 12টো সোঁপক্ষ বুলি কোৱা হয়। এতিয়া কথা হ'ল কি, বীজ বা মূল, তাত বীজ বা মূলটো কাক কোৱা হয়? কোনো নিৰ্দিষ্ট মানৰ বাবে সমীকৰণৰ বাওঁপক্ষ সোঁপক্ষৰ সমান কৰিবলৈ যিটো মান বহুওৱা হয় অজ্ঞাত ৰাশিটোৰ ঠাইত, তাকে কোৱা হয় বীজ বা মূল বুলি কোৱা হয়। এতিয়া পক্ষান্তৰ তাত কিছুমান সোঁপক্ষৰ পৰা বাওঁপক্ষলৈ নিব লাগে, বাওঁপক্ষৰ পৰা সোঁপক্ষলৈ নিব লাগে, তাত কিছুমান নিয়ম আছে। বাওঁপক্ষত যদি যোগ থাকে সোঁপক্ষলৈ নিলে বিয়োগ হ'ব, বাওঁপক্ষত বিয়োগ থাকিলে সোঁপক্ষলৈ গ'লে যোগ হ'ব, বাওঁপক্ষত পূৰণ থাকিলে সোঁপক্ষলৈ গ'লে হৰণ হ'ব, বাওঁপক্ষত যদি হৰণ হৈ থাকে সোঁপক্ষলৈ গ'লে পূৰণ হ'ব। এতিয়া আমি তাৰ উদাহৰণ এটা কৰি চাম, চাবা। 4x = 12 আছে যেনিবা, গতিকে 4x = 12ত আমি এই অজ্ঞাত ৰাশি যিটো, ইয়াক কোৱা হয় চলক বুলি কোৱা হয়। চলক মানে এই সময় সাপেক্ষে বেলেগ বেলেগ মান ল'ব পাৰে। কোনোবা সমীকৰণত 0 হ'ব, কোনোবাত 1 হ'ব, কোনোবাত 12 হ'ব, কোনোবাত 1000 হ'ব পাৰে, কোনোবাত লাখ হ'ব পাৰে। সেইকাৰণে এইটো চলক বুলি কোৱা হয়। যিবিলাক স্বাভাৱিক সংখ্যা আছে সেইবিলাকক আমি ধ্ৰুৱক বুলি কওঁ। গতিকে 4 আৰু 12টো ধ্ৰুৱক। গতিকে আমি মানটো উলিয়াব লাগে এক্সৰ। আমি ক'লোৱেই যে বীজ কাক বোলে, যে এক্সৰ যিটো মানৰ বা অজ্ঞাত ৰাশিটোৰ যিটো মানৰ সাপেক্ষে সমীকৰণটো দুই পক্ষ সমান হয়, সেইটোকে বীজ বুলি কোৱা হয়। গতিকে ইয়াত 4 লগত এক্সটো পূৰণ হৈ আছে। গতিকে এক্সৰ মানটো যেতিয়া আমি উলিয়াবলৈ যাম, পক্ষান্তৰ নিয়ম অনুসৰি বাওঁফালে পূৰণ হৈ থাকিলে সোঁফালে হৰণ হয়। গতিকে সোঁফালে যেতিয়া যাব এইফালে হৰণ হৈ গুচি যাব, 4য়ে হৰণ কৰি দিব লাগিব। গতিকে = 4 × 3 = 12। গতিকে এক্সৰ মানটো 3। গতিকে ইয়াত যদি এক্সৰ মানটো 3 বহাই দিওঁ, 3 × 4 = 12 = 12 হয়। ঠিক তেনেকৈ এইটো আছে 17y - 3 = 48। গতিকে ইয়াত আমি অজ্ঞাত ৰাশিটো বাওঁফালে ৰাখিব লাগে, জ্ঞাত ৰাশিবিলাক সোঁফালে নিব লাগে। গতিকে ইয়াত কি কৰিম আমি, অজ্ঞাত ৰাশি মানে যিটো চলক আছে, চলকটোৰ সৈতে থকাটো এইটো অজ্ঞাত ৰাশি বুলি ধৰা হয়। 17y = 48 হ'ল। এই যিটো -3 আছে, -3টো সোঁফালে গ'লে +3 হ'ব। গতিকে ইমপ্লাইজ y = 17y = 51 হ'ল। গতিকে y লগত এতিয়া 17টো পূৰণ হৈ আছে, গতিকে আমি y মানটোহে উলিয়াব লাগে। y = 51 / 17। গতিকে 3 × 51 = 3। গতিকে ইয়াৰ এনচাৰটো হ'ব 3। ঠিক তেনেকৈ এইটো চোৱা, 5 × p - 3 = 3 × p + 2। গতিকে এইটো কৰিবলৈ হ'লে কি কৰিব লাগিব, ইমপ্লাইজ 5ৰে p কেইবাৰ পূৰণ কৰিব লাগে, 5ৰে আকৌ 3কো পূৰণ কৰিব লাগে। গতিকে 5 × p 5p - 5 × 3 15 হ'ল, = 3 × p 28p + 3 × 2 6 ইমপ্লাইজ। গতিকে এতিয়া আমি অজ্ঞাত ৰাশিবিলাক বাওঁফালে আনিব লাগে। এইটো আমি p মানটো 28p মানটো নাজানো, তাক আমি বাওঁফালে আনিম। 5p এইফালে একো চিন নাই মানে প্লাছ হৈ আছে, গতিকে ইয়াক বাওঁফালে আনিলে 28p হ'ব, -28p = 6টো সোঁফালে আছে, 6 আছে, 15টো বাওঁফালে মাইনাছ হৈ আছে, গতিকে সোঁফালে নিলে প্লাছ হ'ব, +15 হ'ল। গতিকে ইমপ্লাইজ 5p ৰ পৰা 22p যেতিয়া যাব, 5p ৰ পৰা 28p যেতিয়া যাব, তেতিয়াহ'লে
টুৱাইচ পি থাকিব 5টা পিৰ পৰা 3টা পি গুচি গ'ল 2টা পি থাকিলে ইকুৱেল টু 15 6 21 হ'ল গতিকে ইমপ্লাইজ আমি যদি এতিয়া পি মানটো উলিয়াম পিৰ লগত 2টো পূৰণ হৈ আছে এতিয়া পক্ষান্তৰ নিয়ম মতে বাওঁফালৰ পৰা সোঁফালে গ'লে হৰণ হ'ব পি ইকুৱেল টু 21 ডিভাইডেড বাই 2 ইকুৱেল টু 10.5 নিলিখিলেও হয় 21/2 বুলি লিখি থ'ব পাৰি ঠিক তেনেকুৱাকৈ আমি গণিতবিলাক কৰিব লাগিব তাৰপিছত আৰু এটা কৰিম এতিয়া x তো আছে 3/4y ইকুৱেল টু -9 ইয়াত কি হয় যেতিয়া সংখ্যাটো অকলে থাকে তেতিয়া তাৰ হৰ 1 বুলি ধৰা হয় ইয়াত কি হয় এনেকুৱা ভগ্নাংশ জাতীয় থাকিলে আমাৰ বৰ্জ্য পূৰণ হয় বৰ্জ্য পূৰণ মানে প্ৰথমটো লবটো দ্বিতীয়টো হৰটো প্ৰথমটো হৰটোৱে দ্বিতীয়টো লবটো পূৰণ কৰিব লাগে গতিকে 4y * 9 4y * -9 ইকুৱেল টু 3 * 1 1টো আমি নিলিখো ঈশ্বৰ যেনেকৈ সবতে থাকে 1টো সবৰ লগত পূৰণ হৈ থাকে সবৰ লগত হৰণ হৈ থাকে গতিকে ইমপ্লাইজ এতিয়া আমি 4y * 9 গতিকে এই 9টোকে 4টোকে পূৰণ কৰিব লাগিব yটো লগত আহিব 4 × 9 = 36 এতিয়া বিয়োগ চিনে যোগ চিনে পূৰণ কৰিলে বিয়োগ চিন হয় সেইটো তোমালোকে জানা যোগে বিয়োগে বিয়োগ হ'ল 4 × 9 = 36 y ইকুৱেল টু 3 × 3 ইমপ্লাইজ আমি এতিয়া অকল y মানটোহে উলিয়াব লাগে yটো আমি ৰাখি দিলোঁ ইকুৱেল টু এই 36টো গোটেই চিহ্নৰ সৈতে উঠি যাব ই আকৌ সোঁফালে গ'লে প্লাছ নহয় কাৰণ এইটো ইয়াৰ লগত পূৰণ হৈ আছে সোঁফালে গ'লে হৰণ হ'ব গতিকে ইয়াত চিহ্নৰ সলনিটো নহয় -36 ইকুৱেল টু আমি 3 যদি কাটি দিওঁ 3 × 3 3 * 12 = 36 এইটো -12 হ'ব গতিকে ৰিজাল্টটো হ'ল 1/-12 এইটো চাবা ইয়াত কি হৈছে 17x/3 - 16/9 ইকুৱেল টু 2 আছে গতিকে ইয়াত ফাৰ্ষ্ট যিটো বাওঁপক্ষ আছে এই বাওঁপক্ষটোৰ আমি প্ৰথম লসাগু ল'ব লাগিব 3 আৰু 9 লসাগু হ'ল 9 3ৰে 9ক 3বাৰ যায় গতিকে সেই 3টোৰে ওপৰৰ লবটো পূৰণ কৰিব লাগিব 17x মাইনাছ 9 9 ঘন কৰিলে এবাৰ যায় গতিকে একেৰে 16ক পূৰণ কৰা মানে একে ইকুৱেল টু 2 এতিয়া চাবা 8ডাল মাৰিলোঁ আমি 9টো তলত থাকিলে 3 × 7 = 51x -16 ইকুৱেল টু 2 গতিকে ইমপ্লাইজ এতিয়া আমাৰ বৰ্জ্য পূৰণ হ'ব ইয়াত 2 তলত একো নাই মানে একেটা আছে এইটো পূৰণ হ'ব প্ৰথমটো হৰ 9 পিছৰটোৰ লব 2 পূৰণ হ'ব 51x -16 ইকুৱেল টু 9 2 × 18 ইমপ্লাইজ 51x ইকুৱেল টু এতিয়া পক্ষান্তৰ নিয়ম মতে এইটো এইফালে বাওঁফালে মাইনাছ হৈ আছে সোঁফালে গ'লে প্লাছ হৈ যাব ইমপ্লাইজ x ইকুৱেল টু 18কে 16কে যোগ কৰিলে 34 হ'ল তলত 51 এতিয়া আমি যদি 17ৰে কাটি দিওঁ 2 × 7 = 34 3 × 7 কাৰণ এনচাৰটো হ'ব 2/3 এনেধৰণে আমি এইখিনি যদি এই বেছিকখিনি যদি জানা তেতিয়াহ'লে পাছৰখিনি পাৰিবা আৰু পৰৱৰ্তী সময়ত মই আৰু দিম ক্লাছ তোমালোকে চাব পাৰিবা ইউটিউবত ভিডিঅ' আৰু লগতে মোৰ লিংকটো দিয়া থাকিব লিংকটোত তোমালোকে ক্লিক কৰিলেও পাবা ধন্যবাদ